নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ APDCLৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসমত পুৰণি বিদ্যুৎ মিটাৰসমূহ এতিয়া ধাপে ধাপে নতুন স্মাৰ্ট মিটাৰত ৰূপান্তৰ কৰা হৈছে। এই পৰিৱৰ্তনে এনে এক নতুন যুগ আৰম্ভ কৰিছে য'ত বিদ্যুৎ বিল পেমেণ্ট আৰু গ্ৰাহক সেৱা অধিক স্বচ্ছ, অধিক উন্নত আৰু অধিক গ্ৰাহক সন্মুখ হ'ব বুলি আশা কৰা হৈছে। কিয় সলনি কৰা হৈছে পুৰণি মিটাৰ? অসমত বৰ্তমানে বহুতে এনালগ অথবা পুৰণি ডিজিটেল মিটাৰ ব্যৱহাৰ কৰি আছে। এই মিটাৰবোৰত বহু সময়ত বিলিঙৰ ভুল, বিদ্যুৎ চুৰি, মেনুৱেল ৰিডিঙত সময়ৰ অপচয় আৰু গ্ৰাহকৰ অনাস্থা ইত্যাদি সমস্যা দেখা দিছিল। এই সকলো সমস্যাৰ সমাধানৰ বাবে APDCLে স্মাৰ্ট প্ৰিপেইড মিটাৰিং ছিষ্টেমৰ ৰূপান্তৰৰ সিদ্ধান্ত লৈছে। নতুন স্মাৰ্ট মিটাৰৰ সুবিধাসমূহ। এই মিটাৰ সম্পূৰ্ণ প্ৰিপেইড ব্যৱস্থা, অৰ্থাৎ গ্ৰাহকে আগতে বিদ্যুৎ ৰিচাৰ্জ কৰিব লাগিব। স্মাৰ্টফোনত ৰিচাৰ্জ বিল পৰ্যবেক্ষণ, খৰচৰ পৰিমাণ চাব পৰা যাব। বিদ্যুৎ চুৰিৰ পথ বন্ধ। ঘৰত বহি নিজে বিল পৰিচালনা কৰিব পাৰিব। অধিক স্বচ্ছতা আৰু সময় বচাব। APDCLে এই প্ৰকল্পটো প্ৰথমে গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, নলবাৰী, বৰপেটা আদি মহানগৰ আৰু চহৰ অঞ্চলত আৰম্ভ কৰিছে। এই অঞ্চলবোৰত জিলাভিত্তিক তালিকাৰ পৰা গ্ৰাহকৰ মিটাৰ ধৰি ধৰি সলনি কৰা হৈছে। লক্ষ্য 2025 চনৰ অন্তলৈ সকলো পুৰণি মিটাৰ পৰিৱৰ্তন। যিসকল গ্ৰাহকৰ মিটাৰ সলনি কৰা হ'ব তেওঁলোকক আগতীয়াকৈ SMS, নোটিছ অথবা স্থানীয় APDCL কৰ্মচাৰীৰে জনোৱা হ'ব। APDCLৰ গুৰুত্বপূৰ্ণ ঘোষণা। এই মিটাৰ পৰিৱৰ্তনৰ বাবে গ্ৰাহকে কোনো ধৰণৰ মাচুল দিব নালাগে। এই পৰিকল্পনা ভাৰত চৰকাৰৰ ৰেভাম্পেড ডিষ্ট্ৰিবিউটৰ ছেক্টৰ স্কিম RDSS অধীনত গ্ৰহণ কৰা হৈছে। এই সম্পূৰ্ণ প্ৰক্ৰিয়া APDCLৰ আৰু চৰকাৰৰ তহবিলৰ সহায়ত পৰিচালিত হ'ব। গ্ৰাহকৰ পৰা কোনো ধনৰ দাবী কৰিলে APDCLৰ হেল্পলাইনত অভিযোগ জনাব। নতুন মিটাৰ লাগিছিলে গ্ৰাহকক এপছ আৰু পৰ্টেলৰ সহায়ত আপোনাৰ ID লগইন কৰি GPay, ফোনপে, পেটিএম আদিৰ জৰিয়তে ৰিচাৰ্জ কৰিব পাৰিব। দিনে 24 ঘণ্টা আপোনাৰ মিটাৰৰ স্থিতি, খৰচ, অৱশিষ্ট ইউনিট সম্পূৰ্ণ স্বচ্ছভাৱে চাব পৰা যাব। বন্ধুসকল, অসমত বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত এই নতুন পদক্ষেপ এখন যুগান্তকাৰী পৰিৱৰ্তন। আপোনাৰ এলেকাত মিটাৰ সলনি হ'লনে? আপুনি স্মাৰ্ট মিটাৰৰ সুবিধা লৈছে নে নাই কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ। APDCLৰ নতুন যুগলৈ স্বাগতম। জয় আই অসম।